নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ পক্ষী আৰু মানুহ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথম প্ৰশ্নটি দিয়া আছে, উত্তৰ দিয়া। ক. সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ: সৰ্বধনু চিকাৰপ্ৰিয় ৰজা আছিল। খ. সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ: সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মঙহ আছিল। গ. সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰ: সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাইক কোৱা হৈছে। খ. মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ: মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম আছিল মাধৱী। ঙ. মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ: মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। ইয়াৰে পিছৰ প্ৰশ্ন, কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ক. আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উত্তৰ: কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। খ নং প্ৰশ্ন, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ: উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল, যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। ইয়াৰে পিছৰ প্ৰশ্ন, কাৰণ দৰ্শাই লিখা। ক. সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ: সৰ্বধনু ৰজাৰ ৰাজ্যত গছ-গছনি, পাত-লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ. কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰ: সৰ্বধনুৰ ৰাজ্যত কীট-পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট-পতংগই খাই নিঃশেষ কৰিলে। গ. মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ: মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। ইয়াৰে পিছৰ প্ৰশ্নটি দিয়া আছে, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰ: ৰজা সৰ্বধনুৱে ভিক্ষা খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজকাৰেঙত অতিথিৰূপে আদৰি নিলে। তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ, মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ। ইয়াৰে পিছৰ প্ৰশ্ন, তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ক. সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। উত্তৰ: সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। খ. ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। উত্তৰ: ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গ. কীট-পতংগবোৰে খেতি-বাতি ৰক্ষা কৰে। উত্তৰ: কীট-পতংগবোৰে খেতি-বাতি নষ্ট কৰে। খ. ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। উত্তৰ: ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। ইয়াৰে পিছৰ প্ৰশ্ন, বিপৰীত লিংগ বুজোৱা শব্দ লিখা। উদাহৰণ: ৰজা ৰাণী, যুৱক যুৱতী, ল'ৰা ছোৱালী, দৰা কইনা, বন্ধু বান্ধৱী। ইয়াৰে পিছৰ প্ৰশ্ন, শব্দবোৰ ভাঙি দেখুওৱা। পদ শব্দ বিভক্তি: মধুকৰে, মধুকৰ যোগ এ, যুৱকে, যুৱক যোগ এ, মানুহে, মানুহ যোগ এ, চৰাইজাকক, চৰাইজাক যোগ ক, ৰজাক, ৰজা যোগ ক, কাৰেৰে, কাৰ যোগ এৰে, দেশলৈ, দেশ যোগ অলৈ। ইয়াৰে পিছৰ প্ৰশ্ন, পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। বিশেষ্য, বিশেষণ, সৰ্বনাম: পখী, বিশেষ্য, বিশেষণ, সঁচ, সৰ্বনাম, তেওঁ। বিশেষ্যত আছে সৰ্বধনু, মধুকৰ, শালিকা, মাধৱী, মানুহ। বিশেষণ: অতি, উপকাৰী, নষ্ট, পৰম, বৰ। সৰ্বনাম: এই, আপুনি, সেই, তাই, মই। ইয়াৰে পিছৰ প্ৰশ্ন, বিপৰীত অৰ্থবোধক শব্দ লিখা। প্ৰিয়, অপ্ৰিয়, ভয়, নিৰ্ভয়, বন্ধু, শত্ৰু, সুফল, কুফল, অনুচিত, উচিত, পুৰস্কাৰ, তিৰস্কাৰ, অপকাৰী, উপকাৰী, অমংগল, মংগল, অনুপস্থিত, উপস্থিত।
ইয়াৰে পিছৰ প্ৰশ্নত দিয়া আছে বাক্য ৰচনা কৰা। আদৰ সাদৰ, মানুহগৰাকীৰ আদৰ সাদৰ দেখি বৰ ভাল লাগিছিল। লালন পালন, মাক দেউতাকে নিজৰ সন্তানক অতি যত্নেৰে লালন পালন কৰে। খেতি বাতি, যদুৰ দেউতাকে খেতি বাতি কৰে। চৰাই চিৰিকটি, দোকমোকালিতে চৰাই চিৰিকটিয়ে নানা ধৰণৰ গীত গায়। গছ গছনি, গছ গছনি কাটিব নালাগে। কীট পতংগ, কীট পতংগবোৰক চৰাই চিৰিকটিয়ে খায়।